অখিল গগৈ ডাঙৰীয়াৰ বক্তব্যৰ ওপৰত আমাৰ দলৰ মাননীয় সভাপতি ডাঙৰীয়াই দলৰ কৰ্মীসকলৰ বক্তব্যখিনি চিঠি আকাৰে তেখেতলৈ প্ৰেৰণ কৰিছে আৰু সভাপতি ডাঙৰীয়াৰ যেটো এই ক্ষেত্ৰত ভূমিকা সেই ভূমিকাৰ লগত আমি অসমৰ প্ৰতিজন কংগ্ৰেছৰ কৰ্মী একেলগে আছো সভাপতি ডাঙৰীয়াৰ সেই পত্ৰখন কেৱল সভাপতি ডাঙৰীয়াৰ মনৰ কথা নহয় তাত অসমৰ প্ৰতিজন তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ মনৰ কথা গতিকে কংগ্ৰেছ দলৰ কোনো নেতা বা কংগ্ৰেছ দলৰ সাংসদ বিধায়ক তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলৰ অৱদান অবিহনে কোনো এই পৰ্যায়ত আহিব নোৱাৰে এই কথা আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ লগে লগে অসমৰ প্ৰতিজন নিৰ্বাচিত হোৱা বিধায়ক সাংসদ পঞ্চায়ত প্ৰতিনিধি সকলে একেমুখে স্বীকাৰ কৰে আমাৰ কাৰণে এই যে বুটত কষ্ট কৰা আমাৰ কংগ্ৰেছৰ কৰ্মীসকল তেওঁলোকে শ্ৰেষ্ঠ গতিকে সেই কৰ্মীসকলৰ প্ৰতি কোনোবাই যদি মন্তব্য কৰি তেওঁলোকক মনত আঘাত দিয়ে তাক আমি কেতিয়াও মানি নলওঁ গতিকে স্পষ্ট ভূপেন বৰা ডাঙৰীয়াৰ পত্ৰৰ লগত আমি একমত কংগ্ৰেছ দলৰ কৰ্মী কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী এজন কংগ্ৰেছৰ সৈনিক গতিকে আমি ঘৰৰ কথা পৰক কেতিয়াও নকওঁ গতিকে অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত আপোনালোকে যিসমূহ প্ৰশ্ন কৰিছে এইসমূহ আমাৰ ভিতৰৰ কথা আমাৰ ভিতৰত আলোচনা হ'ব আমাৰ লক্ষ্য সাম্প্ৰদায়িক শক্তিক বিদায় দিয়া ৰাজ্যখনৰ পৰা বিজেপি এজেপি আৰু ইউডিএফক বিদায় দিয়া আৰু সেই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাৰণে আমি অসমৰ ধৰ্মনিৰপেক্ষ শক্তিসমূহ অসম আৰু অসমীয়াক ভাল পোৱা ৰাজনৈতিক দলসমূহৰ লগত একেলগে কাম কৰাৰ পোষকতা বহু আগৰ পৰাই কৰিছোঁ আৰু কামো একেলগে কৰিছোঁ আহি থকা সময়খিনিতো এই শক্তিক একেলগে লৈ আমাৰ যাত্ৰা আমি দীঘলীয়া কৰিব বিচাৰোঁ কংগ্ৰেছ দলে গতিকে আশা কৰিছোঁ যে এই দীঘলীয়া যাত্ৰাকালত যাতে আমি সকলোৱে বন্ধু হিচাপে কাম কৰিব পাৰোঁ আৰু সেই বন্ধুৰ মনোভাৱেৰে কংগ্ৰেছ দলে সদায় কথা কৈছে আৰু আহি থকা সময়খিনিত কথা ক'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ